বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ নৱগঠিত সঞ্চালক মণ্ডলীৰ শপত গ্ৰহণ। চেঙাৰ বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ নৱগঠিত সঞ্চালক মণ্ডলীৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয়তে অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে বাঘমাৰা চৰ সমবায় সমিতিৰ প্ৰাক্তন সভাপতি শুকুৰ আলীয়ে। 15জনীয়া সঞ্চালক মণ্ডলীখনৰ সভাপতি হিচাপে শপত গ্ৰহণ কৰে এম মুছৰুদ্দিন আহমেদ, উপ সভাপতি হিচাপে ৰফিকুল ইছলামৰ লগতে সম্পাদক হিচাপে ৰিপুন আলী চৰকাৰে শপত গ্ৰহণ কৰে। আজি বাঘমাৰা গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল। ইয়াতে এম মুছৰুদ্দিন আহমেদক সভাপতি হিচাপে, ৰফিকুল ইছলামক উপসভাপতি হিচাপে আৰু বাকী 13জন সদস্যক নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীৰ সদস্য হিচাপে শপত গ্ৰহণ পাঠ কৰালে। শপত গ্ৰহণ অনুষ্ঠানত আমি বাঘমাৰা চৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাননীয় তাইজুদ্দিন চৰকাৰ চাহাবক শপত বাক্য পাঠ কৰাৰ কাৰণে আমন্ত্ৰণ কৰিছিলোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আহি আমাৰ নৱনিৰ্বাচিত সঞ্চালক মণ্ডলীৰ সমূহ সদস্যক শপত বাক্য পাঠ কৰে। নতুন সঞ্চালক মণ্ডলী প্ৰথম কাৰ্যসূচী আমি শপত গ্ৰহণ কৰিছোঁ। আজিয়ে আমি দায়িত্ব লৈছোঁ আৰু এই শপত গ্ৰহণৰ মাজেদি আমাৰ সমবায়ৰ অন্তৰ্গত যিমান গ্ৰাহক আৰু অংশীদাৰ আছে সকলোকে আমি আমাৰ সঞ্চালক মণ্ডলীৰ তৰফৰ পৰা আহ্বান ৰাখিছোঁ যাতে আমাৰ প্ৰত্যেকটো কামত আমাক সহযোগিতা কৰে আৰু যদি আমাৰ কামৰ মাজত যদি কোনো ত্ৰুটি হয় যাতে তেখেতসকলে আমাক পৰামৰ্শ দি সমবায়খন আগবঢ়াই লোৱাত সহায় কৰে। ইয়াৰ মূল কাৰণটো হ'ল আমাৰ সমবায়খন আজিও টেক হৈ আছে। আমি কেনেকৈ টেকখন খোলোঁ আৰু ৰাইজৰ লগত কেনেকৈ আমি মিলি সমবায়খন আগবঢ়াই লওঁ, আজি আপোনালোকৰ এই সাংবাদিকৰ মাজেদি মই এইটো আমাৰ বাঘমাৰা চৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ এলেকা অধীন যিমান অংশীদাৰ গ্ৰাহকসকলক আপোনালোকৰ দ্বাৰা আহ্বান ৰাখিছোঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।